সেই নহয় ৰিংকি, কচোন ক, তই কি খাই ভাল পাওঁ? কি হ'ল পম্পী বা, আজি তুমি মোক কেলে ইয়ালৈ মাতি আনিছা? হে তই ইমান ধুনীয়া, ইমান মৰম লাগে, খেলি থাক যে আমি তোক চায়ে থাকোঁ বোলো। ইমান ৰিংকিজনী ধুনীয়া হৈছে বোলো, ইমান ভাল হৈছে বোলো তাই, আৰু পঢ়াটো ভাল বোলো, বাকীকেইটাৰ নিচিনা নহয় নহয়। এতিয়া বাবাটো পোনাকণহঁতৰ নিচিনা উৎপতীয়া নহয়, ইমান ভাল ছোৱালীজনী তই বোলো। হয় নেকি? মোৰ কথা ইমান ভালকৈ কিয় কৈছে? তই ভাল হয়েই, আমি জানো নহয় তই কিমান ভাল ছোৱালী। শুন না, তোক আমি চকলেট দিম, চিপছ দিম, আৰু কি খাবি কচোন? কাৰোবাৰ বাৰ্থডে পাৰ্টি আছে নি? নাই নাই, তোমাৰ কাৰণে আমি স্পেচিয়েল আনিম। কিয় বা, কি হ'লনো? শুন না, এটা কাম কৰিব লাগে। তহঁতি যে ভূত আণ্টিৰ লগত খেলি থাক, সেই ভূত আণ্টিজনী যে ভূত হয়, গাঁৱৰ গোটেই মানুহবোৰক কৈ দেগে ব'ল। কিয় কম মই? ভূত আণ্টি বহুত ভাল হয়, আৰু পিজুচো বহুত ভাল হয়। মই পোনাকণ বাবাহঁতৰ লগত গাদ্দাৰী কৰিব নোৱাৰোঁ। তোক গাদ্দাৰী কৰিবলৈ কোৱা নাই নহয়, তোক কৈছোঁহে গাঁৱৰ মানুহখিনিৰ আগত, চবৰ আগতে কৈ দিবি যে তাহাঁতি ভূত হয় বুলি, বাছ। অঁ, তাৰ কাৰণে আমি চকলেট, পিজ্জা চব দিম। ঠিক আছে, মই ভাবি ক'ম বাৰু। ভাবি ক'বলৈ কি আছে, কাইলৈ ৰাতিপুৱাই চবৰ আগতে কৈ দিবি, আমিও যাম। তোক আজি অলপ পিছতে আমি চিপছ আৰু পিজ্জা আৰু যি খাওঁ আমি চব আনি দিম, হ'বনে? হ'ব বাৰু, ঠিক আছে। এতিয়া মই ঘৰলৈ যাওঁ। মাজনী ক'বা দেই, তোমাক আমি ঢেৰ বস্তু আনি দিম, আৰু কিবা কাপোৰ কানি লাগিলেও ক'বা, মই তাকো আনি দিম। তাই বহুত ভাল ছোৱালী, বুজা ছোৱালী নহয়। তাই ক'ব নহয় ভুতুনি আণ্টি ভূত হয় বুলি। এইজনীয়ে সেইকাৰণে মাতিলে। কম নহয়, বাবাটো পোনাকণহঁতক এতিয়াই কৈছোঁ ৰ। ঐ, কি লাগিছে পম্পী? এইজনী ক'বনে? সৰু সৰু ল'ৰা ছোৱালী চকলেট কিমান ভাল পায় কি জানো? চকলেট দিলে একেবাৰে কিডনেপো কৰিব পাৰিবি সৰু ল'ৰা ছোৱালী, কিমান অকৰা থাকে। কিডনেপাৰবোৰে চকলেট এটা দিয়েতো ল'ৰা ছোৱালীবোৰক লৈ যায়, সেইকাৰণে বেলেগ মানুহৰ পৰা চকলেট ল'ব নাপায় নহয়। যা হওক যি নহওক, এতিয়া এইজনী ছোৱালীক মই কালি চাবি 2টা চকলেট দি আৰু কাপোৰ কানি দি পেলাই কেনেকৈ বমি কৰি দিব একদম কৈ পেলাই, ভুতুনি আণ্টি ভূত হয় বুলি। আৰু গোটেই গাঁৱৰ মানুহে তেতিয়া আমাৰ কথা শুনিব, আৰু এই ল'ৰা ছোৱালীকেইটাক ঠিকছে পিটিব। অঁ ৰে, নহ'লেতো আমি ইমান লাজ পাইছোঁ, আমাৰ কথা কোনেও নুশুনে। এই ভূতকেইটাক গাঁৱৰ পৰা আঁতৰাই এৰিবহে লাগিব। ঠিকেই কৈছ তই, কাইলৈৰ কাৰণে মোৰ একদম মজা লাগি আছে। মানুহবোৰে এটলিষ্ট এতিয়া মোৰ কথাত বিশ্বাস কৰিব, নহ'লে মোকতো পগলা খানালৈ লৈ যাব বুলি কৈছিলে। পগলা হৈছোঁ বোলে, ডক্তৰক দেখাব লাগে। তাহাঁতৰ কথা, মই পগলা হৈছোঁ, তাহাঁতৰ ল'ৰা ছোৱালী পগলা হৈছে নে তাহাঁতি পগলা হৈছে এতিয়া ওলাই যাব একেবাৰে। মোক পগলা ক'বলৈ আহিছে, চাই ল'ম এটা এটাকে একেবাৰে। যদি কালি মই চিঞৰি চিঞৰি নাহাঁহো নহয়, তেতিয়া চাই ল'বি। তাহাঁতি যেনেকৈ খিটখিটাইছিলে নহয় মোৰ কথাত, তেনেকৈ ময়ো খিটখিটাম। এনেকৈ ক'ম চাবি। যা যা ঘৰলৈ যা, মইতো আজি মস্তি মাৰি শুই থাকিম একদম ফেজাল চেজাল কৰি। কালি মোৰ দিন, কোনে পায় আৰু। সজনা হে মুঝে সজনা কে লিয়ে। ল'ৰা ছোৱালী মুডৰ ওপৰত কোনো ঠিক নাই, কিন্তু কাইলৈ ক'লে হয় আৰু এইজনীয়ে দেই। কি হ'ল ৰিংকি, তই ইমান সোনকালে আমাক চবকে ইয়াত মাতিলি যে? পম্পী বাজনী যে, তাই আমাৰ পিছত এতিয়াও লাগি আছে জান নাই? তাই মোক ঘৰলৈ মাতিলে। মই ঘৰৰ আগত অকলে অকলে খেলি আছিলো, তাই পালে, তাই ক'লে ব'ল মই বোলে তোক চকলেট এটা খুৱাই আনোগে বুলি দিলে, আৰু মই গুচি গ'লো। মইনো কি জানো তাই যে একেবাৰে মোক যি টি কথা ক'বলৈ ক'ব। কি কথা ক'বলৈ কৈছেনো তোক? হয় তাই, তইতো জানো তাই আমাৰ দুশ্মন হয়, তই কেলে গ'লি তাই ঘৰলৈ? অঁ, তই যাব নালাগিছিলে। পিছে কচোন কি ক'লে? কি ক'ব? ভূত আণ্টিহঁতৰ কথা কৈ দিব কৈছে গোটেই গাঁৱৰ মানুহক। মই আৰু কি ক'ম? মোৰ ভয় লাগিলে তাহাঁত দুটাই যদি মোক কিবা কৰি পেলাই, মই ভাবি ক'ম বুলি কৈ থৈ গুচি আহিলোঁ। দেখিছ, পম্পীজনী কম খতৰা বস্তু নহয় কিন্তু দেই। তাই আমাৰ পিছত কেনেকৈ লাগিছে, একেবাৰে লাজ নাই তাই। তাই আমাৰ পিছত কেলে লাগি আছে বাৰু? মোৰ মাক ক'ব লাগিব তাইক ভয় খুৱাবলৈ। অঁ, আমি ভুতুনি আণ্টিকে কওঁগে ব'ল, এইজনী কিবা এটা কামটো তমাম কৰিব লাগিব, নহ'লে তাই আমাৰ পিছত লাগিয়ে থাকিব নহয়। সঁচাকৈ দেই, মাথাটো বেয়া হৈ যাব। এনেই পৰীক্ষা টেনশ্যনটো আছে, তাতে এইজনী আকৌ এতিয়াহে নাটকবোৰ দেখাব পাইছে। কাইলৈ ৰাতিপুৱা মাতিছে, গাঁৱৰ মানুহবোৰ গোটাই থ'ব। মই বোলে তাত ক'ব লাগিব ভুতুনি আণ্টি যে ভূত হয় বুলি। অঁ, তাই সেইসোপা কৈছে, আৰু তই কৈহে দিবি যেনিবা। ধেত, মই ইমান নকৰা নেকি? মই নকওঁ নহয়। ঐ শুন না, তাইক কম বুলি কৈ দিওঁ নেকি? আৰু তাই চিপছ চকলেট ঢেৰ কিবা কিবি দিম বুলি কৈছে, সেইবোৰ লৈ লওঁ। আৰু তাৰপিছত কাইলৈ ৰাতিপুৱা আমি তাইক গায়ব কৰি দিম। অৰে, সেইটো ঠিক কথা ক'লি। তাইক কৈ দে,
আমি কাইলৈ কৈ দিম বুলি আজি চিপছ আমাৰ গোটেইবোৰৰ কাৰণে একেবাৰে চকলেট চিপছ পিজ্জা চিজা চব মগাই দে বুজিছ যি পাৰ আৰু কিবা কিবি কৈ দে আৰু তাই চব দি দিব আৰু আমিও কৈ দিম বুলি কবি আমি গোটেইকেইটাই ক'ম ভুতুনি আন্টি ভূত বুলি আৰু খালি পিজুচৰ কথা নকবি ঠিক আছে মই তাকে ভাবিছোঁ ফ্ৰীতে খাইও ল'ম আৰু তাৰপিছত ৰাতিপুৱা তাইক গায়ব কৰি দিব ক'ম ভুতুনি আন্টিক কৈ পেলাই ৰে মজা এক গুলিত 2 চিকাৰ হ'ব একেবাৰে আমাৰো পেট ভৰি যাব খানা পাই যাম আমি আৰু তাৰপিছত এজনীক আমি ভুতুনি আন্টিক কৈ পেলাই গায়বো কৰাই দিম এজনী গম পাব লাগে নহয় তাই দুশ্মন কোন একেবাৰে আমাৰ লগত তাই লাগিবলৈ আহিছে তাই কি বহুত উস্তাদি বুলি ভাবিছে নেকি চকলেট টকলেট দি দিব আমি জিটিখন আবুল তাবুলখন বকি দিম আৰু মছলা পাব নহয় আমি চকলেটো খাম একো নকওঁ তাইকে গায়ব কৰি দিম পাব গম তাই মছলাটো পাব সেইটোৱে ভাল হ'ব তাই কি ভাবিছে আমি অকৰা ল'ৰা ছোৱালী বুলি ভাবিছে আমাক চকলেট দি পেলাই ঠগাব পাৰিব বুলি ভাবিছে গম পাব মছলা এতিয়া ঠিকে কৈছে তাই চক মূৰত গুচি যাব একদম কমে 2 বছৰমানৰ কাৰণে শান্তিত একদম লেং খাই পৰি থাকিব বিচৰাত আমাৰ লগত কাজিয়া চিজিয়া নকৰে আমাৰ লগত পাংগা ল'বলৈ চিন্তাই নকৰে তাই গম পাইছ মই তাইক ফোন কৰি কৈ দিওঁ দে তই ঘৰলৈ যা আমাৰ লগত লগ পাইছোঁ বুলি নকবি আৰু ঘৰলৈ গৈ পেলাই তই তাইক ফোন কৰি কৈ দিবি আৰু তাৰপিছত আমি বস্তু আনিবলৈ যাম বুজিছ ঠিকে আছে দে মই যাওঁ মই তহঁতৰ লগত গাদ্দাৰি কৰিব নোৱাৰো নহয় তহঁতি মোৰ বেষ্ট ফ্ৰেণ্ড আমি চব বেষ্ট ফ্ৰেণ্ড কি ভাবিছে আমাৰ ফ্ৰেণ্ডছৰ মাজত কিমান ইউনিটি তাই নাজানে তাকেতো আমাক বেলেগ বেলেগ কৰিম বুলি ভাবিছে তাইকে উৰাই দিম চাবি না খালি ভুতুনি আন্টিয়ে ওফৰাই পেলাব নহয় তাইক তেতিয়া গম পাব আমি টিকিয়া হ'লে কি হ'ব আমি বস্তুকেইটা কি তাই বুজি পাব কিন্তু এইটো কথা আমি মাক ক'বগে লাগিব নহয় বল আমি ভুতুনি আন্টিক কৈ দিওঁগে বল পৰীক্ষা আহি আছে পৰীক্ষালৈ পঢ়িব লাগে এইজনীয়ে নাটকবোৰ আকৌ এতিয়া আৰম্ভ কৰিছে কাম নাইকিয়াজনী দুচৰ মাৰিব মন গৈছে ঠাচকে ইমানকে অৰ্ডাৰ কৰিছা কাৰোবাৰ বাৰ্থডে পাৰ্টি আছে নি বাৰ্থডে পাৰ্টি নহয় আৰু তেওঁ আৰু পাৰ্টি আছে আৰু অৱশ্যে বস্তুকেইটা পঠিয়াই দিলে নে আপোনালোকে পঠিয়াই দিলোঁ ল'ৰা ছোৱালী কেইটামান আহিছিলে লৈ গ'ল ঠিক আছে এতিয়া আৰু কোনে পায় গাঁৱৰ মানুহখিনিৰ আগত ফুটনিটো মই মাৰিব লাগিব 2000 টকা খৰচা হ'ল কি ডাঙৰ কথা কিন্তু মোৰ মান সন্মানটো বাচি থাকিব আৰু এই ভুতুনিজনী গায়ব হ'ব এতিয়া ইমান দেৰি হৈ গ'ল গাঁৱৰো কোনো মানুহ অহা নাই একো দেখাও নাই ৰিংকিজনীনো ক'ত থাকিল আহিব চাগে লাহে লাহে ময়ে আজি সোনকালে গুচি আহিলোঁ এক্সাইটমেণ্টত আজি মোৰ ইমান ভাল লাগিছে নহয় আজি মই যে মিছা কথা কোৱা নাছিলোঁ এইটো কিন্তু প্ৰুভ হৈ যাব তাহাঁতি গাঁৱৰ মানুহখিনিয়ে মোক বহুত বেজ্জতি কৰিলে কৈছোঁ নহয় ইমান বেজ্জতি কৰিলে বৰ দুখ লাগিলে মোৰ আজি মই চবকে ক'ম তহঁতি মোক বেজ্জতি কৰিছিলি নহয় আজি তহঁতৰ ল'ৰা ছোৱালী মুখেৰে শুন ভূত আছে গছজোপা ইমান ওখ ভগৱান মোক বচোৱা হে ভগৱান ভূতজনী ক'ৰ পৰা আহে হে ভগৱান বচোৱা এইজনী যে সঁচাকে বহুত ভয় পাদৰি দেই অকণমান কি মই ৰূপটো সলনি কৰোঁ তাই একেবাৰে ভয়ে খাই যায় ভূত আন্টি আপুনি অকণমান কি ভয় খুৱাই তাই একেবাৰে লৰ মাৰে পাব লাগে মছলা পাব লাগে তাই অকল আমাৰ পিছত লাগি আছে নহয় আমাৰ বোলো পৰীক্ষা বোলো অকণমান দিন ৰেষ্ট লৈ লওঁ নাই ভুতুনি আন্টিক একেবাৰে গাঁৱৰ পৰা উলিয়াবলৈ তাই মানে চেষ্টা চলাই আছে কেনেকৈ উলিয়াব তাই চাওঁচোন আমি আছোঁ নহয় ইজনী যে সঁচাকে লাজ নাই দেই কি ক'ম আৰু ইমান নিৰ্লজ্জ এইজনী সদায় এনেকে পলায় তেনেচেনে হাগি গৈছে যেন লাগিছে দেই মোৰ তাই মা তাইক আৰু ভয় খুৱাব লাগিব নহ'লে তাই আজি গাঁৱৰ মানুহক আকৌ মাতি দিগদাৰি দিব বুলি কৈছে নহয় সদায় কৈ থাকিলে এদিন নহ'লে এদিন গাঁৱৰ মানুহেতো বিশ্বাস কৰিব ন তাই দেদৰ মাৰিলে নহয় পিছে যাব লাগিব এতিয়া তাইক ধৰিবলৈ বল হাগিমুতি গৈছে যেন লাগিছে পেট বিষাই গৈছেগে এইজনীক দেখি সঁচাকে মানে একদম মানে মহা কাৰ্টুন বস্তু কৈছো নহয় হয় তাই কেনেকে দৌৰ মাৰিলে তাই সাহস ক'ৰ পৰা গোটাই জানো বাৰে বাৰে আমাৰ লগত পাংগা ল'বলৈ এইটো লাজো নাই সদায় এনেকে লৰ মাৰে তাৰপিছতো ৰিংকি তই কৈছিলি নহয় গাঁৱৰ মানুহৰ আগত চবকে কম বুলি তই কেলে এনেকে পাল্টি দিলি মই কম বুলি ক'লে বিশ্বাস কৰিব লাগে নেকি মই নক'বওতো পাৰোঁ কি তই ইমান যে চকলেট কেক এইবোৰ চব মোক কিনি দিব গ'লি মই ইমান পইচা খৰচা কৰিলোঁ 3000 টকা মই খৰচা কৰিলোঁ সেই দোকানীজনীক আকৌ এক্সট্ৰাকৈ 2000 টকা দিলোঁ 5000 খৰচা হ'ল জাননে মোৰ ভালে হৈছে সৰু ল'ৰা ছোৱালীক খোৱালে পুণ্য কমাই মানুহে
তহঁতবোৰক খুৱাই মোৰ পুণ্য হৈছে নে পাপ হৈছে মই দেখিছোঁ। তহঁতি ইমান বদমাছ ন, মোৰ চাট নিদি এই ভূতবিলাকৰ চাট দিছ। চাবি এদিন এই ভূতকেইটাই তহঁতক খাব আৰু সেইদিনাখন মই ভালকৈ চাম। হ'ব হ'ব, কোনে কাক খাব চিন্তা কৰিব নালাগে। তই আমাৰ ইমান ভাল কথা চিন্তা কৰাহেঁতেন, আমি ইমান ভালকৈ খেলি মেলি আছোঁ, তোৰ ইমান হিংসা নালাগিলেহেঁতেন। তইহে গাঁৱৰ মানুহক মাতি পাতি কৈ ফুৰিছ ভূত ভূত, আৰু এই ভূতে তহঁতক কি কৰিছে? তহঁতৰ মানুহবোৰতকেতো ভাল। আমাক নতুন নতুন জেগা দেখাইছে, আমাক পঢ়াই ভূত আন্টিয়ে। ভূত আন্টিহঁত ইমান ভাল, আৰু তহঁতি এনে কেলে ভূত আন্টিহঁতৰ পিছত লাগি আছ? ভূত আন্টিয়ে তহঁতক কিবা দিগদাৰি দিছে নেকি? তো আজিলৈকে তহঁতি ভূত আন্টি আৰু পিছুহঁতক ইমান দিগদাৰি দিছ, আজিলৈকে ভূত আন্টিহঁতে তহঁতক দিগদাৰি দিছেনে? তহঁতক ভয় খুৱাইছে? তই সদায় উৎপাত কৰি থাকৰ কাৰণে তোক ভয় খুৱাই, নহ'লে তাহাঁতৰ ইমান কাম নাইকিয়া নহয় যে তোক ভয় খুৱাই থাকে এনিটাইম আহি আহি। তাহাঁতি প্ৰফেশ্যনেল ভূত হয়। তোৰ নিচিনা দুটামান লেতেৰা পেতেৰা মানুহৰ কাৰণে সময় নষ্ট কৰিব নোৱাৰেতো তাহাঁতি। এনেকৈ জাকে তাকে ভয় খুৱাই থাকিব নোৱাৰেতো। অকণমান ষ্টেণ্ডাৰ্ড মানুহ চাই পেলাই ভয় খুৱাব। তোৰ নিচিনা লেতেৰা মানুহ তাক এনিটাইম কেলৈ ভয় খুৱাই থাকিব? অকণমান ভাবি চাবিচোন। তই আমাৰ পকৰে পকৰে ইমান লাগি নাথাকিবি, বুজিছ নাই? সঁচাকে আমাতকে ইমান ডাঙৰ, অকণমানতো কিবা শিকিব লাগে। আমিতো তোক একো দিগদাৰি দিয়া নাই, তই কেলৈ আমাক ইমান দিগদাৰি দি থাক? ডাঙৰৰ লগত কথা কেনেকৈ পাতিব লাগে কোনো শিষ্টাচাৰ নাই। মা দেউতাহঁতে গম নাপায়। মা দেউতাহঁতে গম পালে তহঁতৰ দাঁতকেইটা গোটেইকেইটা ভিতৰত সোমাব, গম পাইছ? হ'ব হ'ব, আমাৰ মা দেউতাহঁতে ভুটুনি আন্টিক চাই গৈছে। তাহাঁতি দেখিছে নহয় কিমান ভাল হয় ভুটুনি আন্টি। তই জুই লগাব নালাগে একেবাৰে। তাকেতো ভুটুনি আন্টি আমাৰ ইমান কেয়াৰ কৰে, আমাক ইমান খেলাই, পিজুচ ইমান ভাল হয়, আমাক এৰোপ্লেনত লৈ যায়, নতুন নতুন বস্তু দেখায়। তই আমাৰ সংসাৰত জুই লগাবলৈ আহিছ। মাহঁতে গম পাব যেতিয়া নহয় তাহাঁতি ভূত হয় বুলি। এতিয়া মানুহ বুলিহে গম পাই আছে। আৰু বেছি দিন এনেও সঁচা কথা লুকাই নাথাকে। তহঁতি কিমান দিননো লুকুৱাই ৰাখিবি? বল বল আমি ইয়াৰ পৰা যাওঁ। এইজনী ইমান বকি থাকে ন, মোৰ মূৰটো বেয়া হৈ যায়গৈ। খং উঠিলে কিন্তু খাই থৈ দিম এজনীক। ঠিক নাই, এই টকলাটোৱে খাবও পাৰে। কি বস্তু এইবোৰ পায়, বেলেগ বেলেগ ৰূপ সলাই লয় একেবাৰে। ভয়ে লাগে পায় মোৰ। আৰে ইহঁতি ক'ত গ'ল? ঐ ক'ত গ'লি তহঁতি? কোনোবা এটা মোক ইয়াৰ পৰা লৈ যা। মই ইয়াত নাথাকো। ল'ৰা ছোৱালীহঁত ক'ত গ'লি? মই ইয়াৰ পৰা লৈ যায়। এইকেইটা যে সঁচাকে দেই, ল'ৰা ছোৱালীকেইটা কম নহয়। মোক পইচাও খালে, চকলেটো খালে, চব খালে। এতিয়া মোক ইয়াত লটকাই দিছে। ক'ত আছ তহঁতি? মোক ক'বা ইয়াৰ পৰা উলিয়াই দে। হেল্প, আই এম ইন ডেঞ্জাৰ। কোনোবাই শুনিছেনে? হেল্প। ভুটুনি আন্টি, আমি তাইক ইয়াতে থৈ দিওঁ। এই ঘৰটোলৈ এনেও কোনো নাহে। আন্টি এজনী অকলে থাকক, মছলাটো পক। তাই কি বুলি ভাবিছে জানো নিজকে? আন্টি আপুনি ভালে কৰিছে, এজনীক ইয়াতে ৰাখক। এজনীক ইয়াৰ পৰা যাবলৈ নিদিব, নহ'লে গাঁৱত যি টিখন তাই ফেলাই ফুৰিব নহয়। আপোনাৰ কথাই ক'বগৈ গৈ পেলাই যি টিখন। আপুনি নহ'লে গাঁৱত থাকিব নোৱাৰিব। ভালে কৰিছে, এজনীক ইয়াতে ৰাখিব লাগিব। মা এইজনীক ইয়াতে ৰাখোঁ আমি, বেলেগ জেগাত নিনো। তাইক থাকক কেইদিনমান ইয়াতে। এজনী অকলে অকলে থাকিলে ভয়ত নমৰেতো। নমৰে এজনী, বৰ অদ্ভুত বস্তু। নমৰে এজনী, বৰ বেলেগ বস্তু নহয়। দেখা নাই একদম লিকটীয়া জীৱ। ইমান ভয় খোৱাৰ পিছতো তাই অকণমান বেহুচে হৈ যায়, তাৰ বাহিৰে একো নহয়। সেইটো হয়, তাই দৌৰি দৌৰি যায় আকৌ। বেছি ভয়াটো নহয়, অকণমান চিঞৰিছে, অলপ পিছত ঠিক হৈ যাব। মই ভাবিছোঁ দুদিনমান ৰাখোঁ, তাৰপিছত খুলি দিম তাইক। মা দুদিনমান ৰখাৰ পিছত আমি খুলি দিম। তেতিয়া লাহে লাহে তাইও ভয় খাব, আমাৰ পিছত লাগি নাথাকে আৰু। ময়ো তাকে ভাবিছোঁ, এজনী দুদিনমান থাকক, শিক্ষা এটা পাওক, তাৰপিছত আমি খুলি দিম। নহ'লে সদায় সদায় লাগি থাকিলে কিমান লাগি থাকিম? আমাৰো পৰীক্ষা আহি আছে অহা সপ্তাহত। এইবাৰ ভালকৈ পঢ়িব লাগিব, নহ'লে টিউচন মাষ্টৰনীয়ে আমাক নপঢ়াওঁ বুলি কৈছে। মা দেউতাহঁতৰ ওচৰত গতাই দিলে হ'লেই আৰু। পাই পৰীক্ষাটো ভালকৈ দিব লাগিব নহয়। পৰীক্ষা আহি আছে, আজিৰ পৰা ভালকৈ পঢ়িব লাগিব। আজি গোটেই দিনটো বেষ্ট হৈ গ'ল এইজনীৰ কাৰণে। পাই ময়ো এইবাৰ ভালকৈ চকলেট টকলেট খাই ল'লোঁ নহয়। এতিয়া গৈ পেলাই ভালকৈ একদম উধাই মুধাই পঢ়িমগৈ পাই। পৰীক্ষা আহি আছে নহয়। বল মই তহঁতক অলপ পঢ়াই দিওঁগৈ বল। তহঁতি ভালকৈ পঢ়ি ল'বিগৈ অলপ। পৰীক্ষাত ভাল নম্বৰ পাব লাগিব নহয়, নহ'লে দিগদাৰী হ'বগৈ একেবাৰে। মা দেউতাই মোকে আকৌ গালি দিবহি আহি পেলাই। আৰু মাষ্টৰনী বাইদেউজনী তহঁতৰ বৰ ভাল ছোৱালী দেই তাই। কিন্তু সেইদিনাখন মই কথা পাতিলোঁ নহয়, ইমান মৰমে তহঁতক পঢ়াই। তহঁতি ভালকৈ পঢ়িবি আকৌ। আন্টি আমি ভালকৈ পঢ়িম এতিয়া। ব'লক ঘৰলৈ যাওঁ, ভালকৈ পঢ়িব লাগিব। মা আমি গাঁৱত থাকিবলৈ হ'লে মুৰ্গী বিজনেছটো কৰিব লাগিব নহয়। মই আনিমগৈ মুৰ্গী এটা, ঢেৰ মুৰ্গী পোৱালি আনিমগৈ ৰ। মুৰ্গী বিজনেছ কৰিব নেকি ভুটুনি আন্টি? গাঁৱৰ মানুহবোৰৰ লগত থাকিবলৈ হ'লে কিবা এটা নহ'লে কৰিব লাগিব নহয়। নহ'লে মানুহে আমাক ভাবিব আমি কি খাওঁ কি নাখাওঁ, চব কৰিব নহয়। সেইকাৰণে জীৱনীৰ কাৰণে কিবা এটা কৰিবই লাগিব। সেইকাৰণে বোলো মুৰ্গী বিজনেছকে কৰিম বুলি ভাবিছোঁ, বুজিছ? মুৰ্গী বিজনেছ কৰি মানুহ কোটি কোটিপতি হয় নহয়। ভালে আছে আন্টি, আপুনি
আমি কোটি কোটি টকা একদম আৰ্জিত কৰিম বুজিছে তহঁতি যে যা এটা কথা ক দে একেবাৰে মুৰ্গী বিজনেছটো মই এনেহে কৰিম একেবাৰে টকা পইচা লোভ নকৰোঁ নহয় চলিলে চলি যাব আৰু দে বল 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 এতিয়া আটাইকেইটা ঘৰলৈ বল ভালকৈ পঢ়ি শুনি পৰীক্ষা দিব লাগিব বল অকণমান ল'ৰা ছোৱালী একেবাৰে তহঁতি বিজনেছৰ কথা ক'বলৈ আহিছ একেবাৰে ভালকৈ পঢ় বুজিছ নাই ভালকৈ পঢ়িলে ভাল চাকৰি পাবি একেবাৰে ভাল জেগাত চাকৰি কৰিবি ভাল জেগাত থাকিবি তেতিয়াহে ভাল কথা হয় এইবোৰ একেবাৰে মুৰ্গী বিজনেছ মোকে কৰিব দে চিন্তা কৰিব নালাগে বল মই যে বিজনেছ কৰিম দে পঢ়া শুনাত মোৰ মন নাই কিন্তু বিজনেছ কৰিবলৈ অকল লাগে সেইকাৰণে পঢ়িব লাগিব গাধ সঁচাকৈ দেই পঢ়িবতো লাগিবই উপায় নাই ভালকৈ পঢ়িবই লাগিব কিতাপখিনি মেলিবই লাগিব বল সঁচাকৈ দেই আমাৰ কিন্তু বহুত সময় লোকচান হৈ গৈছে পঢ়িব লাগিব বল বল সকলোৱে হাঁহি ফূৰ্তিত আছে সকলোৱে হাঁহি ফূৰ্তিত থাকিব সকলোৱে হাঁহি ফূৰ্তিত থাকিলে মানে মোৰ বৰ ভাল লাগে জানে দে বাবলি কাৰ্টুনবোৰ চাইছে নাই কেনে লাগিছে ভাল লাগিছে যদি লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব আৰু লগতে নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰিব নাপাহৰিব তেনেহ'লে নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিব দিয়ক ভালে থাকিব বাবলি কাৰ্টুনৰ গল্পবোৰ চাই থাকিব ভূতৰ ঘৰৰ এপিছডবোৰ কেনে লাগিছে মোক কমেণ্ট কৰি নিশ্চয়কৈ জনাব বাই